আজি আমাৰ নলবাৰী সমষ্টিৰ যিসকল আশা বাইদেউ আৰু আশা ছুপাৰভাইজাৰক মোবাইল দিয়াৰ আমাৰ যিটো আঁচনি আছিল, সেই আঁচনিৰ জৰিয়তে এই মোবাইলসমূহ আমি বিতৰণ কৰিলোঁ। প্ৰতিগৰাকী আশা বাইদেউ আৰু আশা ছুপাৰভাইজাৰে যথেষ্ট কষ্ট কৰি গ্ৰাম্যাঞ্চলত কাম কৰি থাকে। বিভিন্ন এপত তেওঁলোকে বিভিন্ন আপলোড দিব লগা হয়, কিন্তু স্মাৰ্ট মোবাইল নাথাকিলে তেওঁলোকৰ এই কামবিলাক কৰিবলৈ অসুবিধা হয়। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী আশা বাইদেউ আৰু আশা ছুপাৰভাইজাৰক একোটাকৈ স্মাৰ্ট মোবাইল দিয়াৰ কথা কৈছিলে, আৰু আজি তাক আমি বিতৰণ কৰিলোঁ। অহা বছৰলৈকে এই ফাইনেন্সিয়েল ইয়াৰতে আমি প্ৰতিগৰাকী আশা বাইদেউক একোখনকৈ স্কুটি দিয়াৰো সিদ্ধান্ত লৈছোঁ, আশা এক্সপ্ৰেছ নামেৰে, আৰু তেওঁলোকক সেই স্কুটিখিনিও আমি দিম। তাৰ লগে লগে আজি নলবাৰী সমষ্টিত অৰুণোদয় আমি যি 37,580 গৰাকী পৰিয়ালক অৰুণোদয় দিছিলোঁ, তাৰে 94 এনেকুৱা পৰিয়াল আছিল যাৰ একাউণ্টটো ঠিক আছে, চব ঠিক আছে, আধাৰো ঠিক আছে, কিন্তু একাউণ্টটো ইনএক্টিভ হৈ থকাৰ কাৰণে পইচাটো নোসোমায়। সেই পৰিয়ালসকলক আমি চেক যোগে পইচা দিছোঁ। এই 9,000 টকাৰ চেকখিনি আজি সেই 94টা পৰিয়ালক আমি চেক যোগে দিছোঁ, যাতে তেওঁলোকে নিজৰ বেংকত জমা কৰি ল'ব পাৰে। তাৰ উপৰি নলবাৰী সমষ্টিৰ 4,414 গৰাকী ব্যক্তিক ৰেচন কাৰ্ডৰ অন্তৰ্ভুক্ত কৰা হৈছে, আৰু এই ৰেচন কাৰ্ডত 459খন ৰেচন কাৰ্ড আজি আমি ইয়াত ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, যাতে আমাৰ ৰেচন কাৰ্ড পাবলগীয়া দুখীয়া পৰিয়ালসকলক সকলোৱে ৰেচন কাৰ্ড পায়, সেই ব্যৱস্থালৈ আমি আনিছোঁ।